নমস্কাৰ নতুনতা বিদ্যালয় আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো ফ্ৰেন্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন লৈ আহিছো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে এবাৰ আপোনালোকৰ যেটো ভ্যাকেন্সি মুকলি কৰা হৈছে জেডব্লিউ এৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে জেডব্লিউ হৈছে মানে আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে ভ্যাকেন্সি কাৰণে মুকলি কৰা হৈছে তো আপোনালোকে যদি সিম্পল গ্ৰেজুৱেট পাছ কৰিছে তো আপোনালোকে এই ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব পাৰিব তো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এবাৰ আপোনালোকৰ প্ৰায় 300 কৈ অধিক ভ্যাকেন্সি মুকলি কৰা হৈছে তো আপোনালোকে যদি যিকোনো ডিস্ট্ৰিক্টৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ ডিস্ট্ৰিক্টৰ যে ভ্যাকেন্সি বিলাক আপোনালোকৰ ভাগ কৰি দিয়া আছে গতিকে আপোনালোকে যিকোনো ডিস্ট্ৰিক্টতে আপোনালোকে চাকৰি কৰিব পাৰিব তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিখিনি এবাৰ ভ্যাকেন্সি মুকলি কৰা হৈছে এই ভ্যাকেন্সিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে স্টেপ বাই স্টেপ আপোনালোকক জনাবলৈ কৈ আছো তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ শেষলৈ চাই থাকিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব অসম চৰকাৰৰ যেটো গুৱাহাটী হাইকোৰ্ট আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ পুনৰ ভ্যাকেন্সি মুকলি কৰা হৈছে তো ফ্ৰেন্ডছ আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ আপোনালোকে চাকৰি কৰিব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব ইয়াৰ আপোনালোকৰ টোটাল আপোনালোকৰ 300 কৈ অধিক ভ্যাকেন্সি মুকলি কৰা হৈছে তো আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে ইয়াত আপোনালোকৰ ডেট বিলাক দিছে যে আপোনালোকে 15 জুলাইৰ পৰা আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব 15 জুলাই 3টা বজাৰ পৰা আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 জুলাইলৈকে আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেহেতু আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে তো আপোনালোকে এপ্লিকেশন ফিজ হ'ব আপোনালোকে ইয়াৰ আপোনালোকৰ 5/8/2025 অৰ্থাৎ আগষ্ট মাহৰ আপোনালোকে 5 তাৰিখলৈ এপ্লিকেশন ফিজটো আপোনালোকে দিব পাৰিব নেক্সট আপোনালোকৰ এপ্লিকেশন ফিজটো ইয়াত দি দিছে যে যিসকল ST/SC ক্যান্ডিডেট থাকিব তেওঁলোকৰ 250 টকা আৰু যে ফৰ অল আদাৰ্স ক্যান্ডিডেট অকল যিসকল OBC MOBC লগতে আনৰিজাৰ্ভ AWS ক্যান্ডিডেট আছে তেওঁলোকে 500 টকা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব তো আপোনালোকে গম পালে এইটোৰ বিষয়ে আৰু ইয়াত পোষ্ট আপোনালোকক জনাইছো যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে এই ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে ইয়াৰ আপোনালোকে এটা ভাল স্যালাৰি লাভ কৰিব PL স্কেল আপোনালোকে 14000 পৰা আপোনালোকে 70000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব তাৰ পিছত আপোনালোকৰ গ্ৰেড পে থাকিব 6200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব তো আপোনালোকে DSA মিলাই কিনে এটা আপোনালোকে ভাল স্যালাৰি লাভ কৰিব তো ইয়াৰ আপোনালোকৰ ডিস্ট্ৰিক্টৰ যদি ভ্যাকেন্সি চাবলৈ যাও ইয়াৰ আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ লগতে কাষ্ট ওয়াইজ আপোনালোকৰ কিমান ভ্যাকেন্সি আছে ইয়াত দি দিছে তো আপোনালোকৰ বজালি ডিস্ট্ৰিক্টত আপোনালোকৰ টোটাল 9টা ভ্যাকেন্সি আছে তো কাষ্ট ওয়াইজ আপোনালোকৰ ইউআৰত আছে 8টা SC আছে এটা STP আছে এটা তো এনে ধৰণৰ ভ্যাকেন্সি বিলাক দি আছে আপোনালোকৰ টোটাল কিমান ভ্যাকেন্সি আছে ডিস্ট্ৰিক্ট আছে তো আপোনালোকক জনাই দিছো বাক্সাত 2টা ভ্যাকেন্সি আছে বৰপেটাত 8টা আছে বিশ্বনাথত আছে 12টা বঙাইগাঁৱত 4টা ভ্যাকেন্সি আছে কাছাৰত আছে 9টা চৰাইদেউত আছে 25টা আছে চিৰাঙত আছে 5টা নেক্সট আপোনালোকৰ চিৰাঙৰ পিছত আছে দৰঙত 16টা ধেমাজিত 6টা আছে ধুবুৰীত 13টা ডিব্ৰুগড়ত 8টা আছে হিমাহাছাত 11টা গোৱালপাৰাত আছে 4টা গোলাঘাটত 13টা হাইলাকান্দিত আছে 9টা হজাইত আছে 13টা যোৰহাটত আছে 15টা কামৰূপ মেট্ৰত আছে 22টা আছে তাৰ পিছত আপোনালোকৰ কামৰূপ যেটো আমিনগাঁও তাত আছে 10টা কাৰ্বি আংলঙত আছে 12টা কোকৰাঝাৰত 9টা লখিমপুৰত 8টা আছে মাজুলীত 6টা মৰিগাঁৱত আছে 14টা নগাঁৱত আছে 11টা নলবাৰীত 10টা শিৱসাগৰত 3টা শোণিতপুৰত আছে 16টা সাউথ সালমাৰা মানকাছাৰত আছে 26টা তাৰ পিছত শ্ৰীভূমিত আছে 12টা তিনিচুকীয়াত 15টা ওদালগুৰিত 5টা ওয়েষ্ট কাৰ্বি আংলঙত আছে 6টা টোটাল আপোনালোকৰ 367টা ভ্যাকেন্সি মুকলি কৰা আছে তো ইউআৰত আছে 191টা আছে তাৰ পিছত আপোনালোকৰ SC আছে আপোনালোকৰ 30টা আছে STP আছে আপোনালোকৰ 42 তাৰ পিছত আপোনালোকৰ PWBD ত আপোনালোকৰ ভ্যাকেন্সি আছে 5টা ভ্যাকেন্সি আছে তাৰ পিছত আপোনালোকৰ OBC MOBC ৰ আপোনালোকৰ 79টা ভ্যাকেন্সি আছে ভ্যাকেন্সিখিনিৰ ডিটেইলছ আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে যদি এই পোষ্টত আপোনালোকে এপ্লাই কৰিব বিচাৰে যেটো জেডব্লিউ তাৰ আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সিম্পল আপোনালোকে যদি গ্ৰেজুৱেট পাস কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাস কৰিলে হ'ব আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট পাস কৰিলে হ'ব তো আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ
3 মাহৰ এখন কম্পিউটাৰৰ আপোনালোকৰ ডিপ্লোমা বা সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তাৰ পিছত আপোনালোকে অসমৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আসামিজ আপোনালোকে হেতু ভালদৰে ক'ব পাৰিব লাগিব নেক্সট আপোনালোকে এমপ্লয়মেন্ট এক্সেছন আপোনালোকৰ নামটো আপোনালোকৰ থাকিব লাগিব নেক্সট আপোনালোকৰ যেটো বয়সটো আপোনালোকৰ দিছে যে আপোনালোকৰ আনৰিজাৰ্ভ সকলে যিসকল আনৰিজাৰ্ভ ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকল OBC ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকল ST P বা STH ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকল PWBD ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যেটো সিলেকশন প্ৰসেস সিলেকশন প্ৰসেসৰ আপোনালোকৰ ফাৰ্স্ট টাইম আপোনালোকৰ এটা কমন ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ 120 মাৰ্কৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ জেনাৰেল ইংলিশত 50 মাৰ্ক থাকিব জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজত আপোনালোকৰ 30 মাৰ্ক থাকিব জেনাৰেল এপ্টিটিউডত আপোনালোকৰ 20 মাৰ্ক থাকিব তাৰপিছত যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আসামিজ আছে তাত আপোনালোকৰ 20 মাৰ্ক থাকিব নেক্সট আপোনালোকৰ যেটো এৰ আপোনালোকৰ নেগেটিভ মাৰ্ক থাকিব এটা কোৱেশ্চন আপোনালোকৰ ভুল কৰিলে 0.25 আপোনালোকৰ মাৰ্ক কাটা যাব নেক্সট আপোনালোকৰ সেকেন্ড ষ্টেজত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ টোটাল মাৰ্ক থাকিব 35 নেক্সট আপোনালোকৰ 3 নম্বৰ ষ্টেজৰ আপোনালোকৰ ভাইভা অনুষ্ঠিত হ'ব ভাইভা পাস তাৰ আপোনালোকৰ 15 মাৰ্ক থাকিব কেনেদৰে এপ্লাই কৰিব ইয়াত স্টেপ বাই স্টেপ দিয়া আছে নটিফিকেশনত আপোনালোকে যদি নটিফিকেশন পাব বিচাৰে তো আপোনালোকে লিংকটো ডেসক্ৰিপচনত পাই যাব বা আপোনালোকৰ আমাৰ যেটো WhatsApp গ্ৰুপ আছে লিংকটো ডেসক্ৰিপচনত দিয়া আছে WhatsApp গ্ৰুপত আপোনালোকৰ যিখন ফুল নটিফিকেশনখন দিয়া হ'ব আপোনালোকে তাৰ পৰা লাভ কৰিব নটিফিকেশনখন তো আপোনালোকে এৰ বিষয়ে গম পালে তো फ्रेंड्स আপোনালোকক জনাবলগীয়া ডিটেইলছ এইখিনি আছিল আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে ভ্যাকেন্সি মুকলি কৰিছে তো আপোনালোকে যদি এই পোষ্টতে এপ্লাই কৰিব বিচাৰে যদি আপোনালোকৰ কোৱালিফিকেশন মিলে তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো फ्रेंड्स আপোনালোকে যদি फ्रेंड्स আপোনালোকে ডিটেইলছখিনি ভাল পালে তো তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব